নমস্কাৰ বন্ধু বান্ধৱীসকল ৰিভেলেশ্যনলৈ আপোনালোকৰ কিছু সংখ্যকে বহুত চিন্তিত হৈ থকা দেখা গৈছে মোক ব্যক্তিগতভাৱে আপোনালোকে বহুবাৰ ফোন কৰিছে আৰু মেছেজত একেখিনি কথাই আপোনালোকে সুধি আছে প্ৰথমতে মই সেই সকলক মই ক'ব খুজু যে আপোনালোকে বেয়া নাপাব ফোন ৰিসিভ কৰিব পৰা নাই সেইকাৰণে আপোনালোকে বেয়া নাপাব আসলতে ৰিভেলেশ্যনৰ যিখিনি চলি আছে সেইখিনিৰ ওপৰত মই ক'ব বিচাৰো আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চোৱাৰ পিছত হয়তো কোনে কেনেকৈ চাই গম নাপাও কিন্তু কিছুমানক দেখিছো ৰিপিটেডলি একেখিনি কথা ভিডিঅ'ত পোৱাৰ পিছতো আপোনালোকে সেইখিনি কোৱেশ্চন কৰি থাকে তো মই আকৌ অলপ ক'ব খুজো আপোনালোকক কিছু কথা আপোনালোকে ক্লিয়াৰ হৈ লোৱাটো ভাল কিছু কথা যেনেকৈ এতিয়া কিছুমানে পেনিক হৈ আছে যে ৰিভেলেশ্যন হলে মোৰ 85 আছিল কোনোবাই কৈছে 86 আছিল মোৰ 4 মাৰ্কস পাম নে নাপাম 5 মাৰ্কস পাম নে নাপাম এনেকৈ খুদি আছে আপোনালোকৰ ম্যাক্সিমামৰে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে প্ৰথমৰ পৰাই যেটো কথা কৈ আছিল যেটো কথা কোৱা হৈছিল যে ইন্ডিভিজুয়ালি যেটো আপোনালোকে এপ্লিকেশন কৰিব লগা আছিল সেই এপ্লিকেশনৰ বিষয়ে আপোনালোকে একচুয়ালি আকৌ দ্বিতীয়বাৰ খুধাৰ কোনো প্ৰশ্ন নাই মই ভাবো কাৰণ বস্তুটো নিজৰ কাৰণে কৰিছে আজি আপোনালোকৰ মাৰ্কসখিনি বাঢ়িলে এটো চাকৰি কেন্দ্ৰিক কম্পিটিটিভ এক্সাম আজি ইমান বয়স ৰেস কৰি আজি ইমান মাতি এটা পৰ্যায় এনেকুৱা পাইছে যে ৰিভেলেশ্যন হৈ আছে হেতু বহুত ডাঙৰ কথা আপোনালোকে ভাবিব ৰিভেলেশ্যন হৈ আছে আৰু ৰিভেলেশ্যনৰ কাৰণে 12 জনীয়া তদন্ত কমিটি হৈছে বহুত ডাঙৰ কথা আপোনালোকে সৰু কথা বুলি নাভাবিব যেটো কথা তল পৰি গৈছিল যেটো কথা এসামে কিছু সংখ্যকে ইটিকিং কৰিছিল কিছু সংখ্যকে তেওঁলোকে এটা নেগলিজিবল এটা হেৰিত কৈছিল যে বস্তুখিনি নহব ডাইৰেক্ট নহব বুলিয়ে কৈছিল যত তাৰ পিছত ৰিভেলেশ্যন হৈছে আৰু এটা কথাও আজিলৈকে যিখিনি কোৱা হৈছে মই যিখিনি কথা আপোনালোকক কৈছো এটা কথাও আপোনালোকৰ বেসলেস নহয় তথ্যবিহীন ভাবে মই কোৱা নাই তথ্য মতেই মই কৈছো মোৰ ভিডিও বিলাকত কিন্তু এতিয়া কথা হল কিছুমানে যে খুদি আছে আপোনালোকৰ এনেকুৱা আছে ক্যান্ডিডেট হয়তো লোকাল গুৱাহাটীৰে ক্যান্ডিডেট আছে ওচৰৰে ক্যান্ডিডেট কিন্তু তেওঁলোক আপোনালোকে অফিসত যোৱা নাই আপোনালোকে কিন্তু দিব পাৰিলে হয় তেওঁলোকে কিন্তু নিজৰ বস্তুখিনি সাবমিট কৰা নাই হেখিনি কিন্তু আপোনালোকৰ ভুল মই ক'ব বিচাৰো কাৰণ প্ৰয়োজনটো নিজৰ যেতিয়া প্ৰয়োজন আৰু এটা চাকৰিৰ লগত জড়িত এটা পৰীক্ষা যাৰ কাৰণে দাবিটো দিয়া হৈছিল আৰু হেখত গৈ এটা বহুত ডাঙৰ এটা স্টেপ লোৱা হৈছে যে 12 জনীয়া কমিটি গঠন হৈছে আৰু ৰিভেলেশ্যন হৈ আছে তদন্ত হৈ আছে গতিকে ইয়াত আপোনালোকে গাফিলতি কৰাৰ কথাটো আহিব নালাগে বা আহিব নোৱাৰে এটো আপোনালোকে অলপ কষ্ট কৰিব লাগিব এতিয়া যিসকলে মই এতিয়া লাষ্ট এটা ফাইনাল কথা আপোনালোকক কওঁ আজি হৈ আছে 4 তাৰিখ 5-6 দুদিন আৰু 7 তাৰিখে এটা ৰিজাল্ট ওলোৱাৰ কথা আছে কিন্তু 7 তাৰিখৰ ৰিজাল্টটো এতিয়া আপোনালোকে ক'ব নোৱাৰে কেনেকুৱা ধৰণৰ এটা ৰিজাল্ট হ'ব এতিয়া আপোনালোকে এটা আইডিয়াৰ ওপৰতে চলিব এটো জুনে যিয়ে নকক এটা আইডিয়াৰ ওপৰত চলিব কিন্তু তাৰ ওপৰত এটা এনালাইসিস কৰিলে এটা কথা আপোনালোকক মই ক'ব পাৰো যে যিসকলে মাৰ্কসৰ কথা কৈছে যে এইখিনি মাৰ্ক মই পাম নেকি সেইখিনি মাৰ্ক মই পাম নেকি 10 পাম নেকি 20 পাম নেকি তেনেকুৱা বিভিন্ন ধৰণৰ যিখিনি কথা আপোনালোকৰ মনত আহিছে প্ৰথমতে তো আপোনালোকৰ এটা কথা চিন্তা কৰিব যে আপোনালোকে ইন্ডিভিজুয়ালি নিদিয়াটো এটা ভুলাই ক'ব লাগিব কিন্তু তথাপিও তো পেনিক নহব চিন্তা নকৰিব কাৰণ এটো যেহেতু এগ্ৰিগেট এটা ৰিজাল্ট ওলাব সবৰে ক্ষেত্ৰত ৰিভেলেশ্যন হ'ব এতিয়া আপোনালোকে এটো চিন্তা কৰিব যে কোনোবাই যদি দিয়াও নাই হেতুলৈ আপোনালোকে নাভাবিব যে এক্সট্ৰা কৰি আকৌ মই নিদিলু কাৰণে মোৰ ৰিভেলেশ্যন নহব মই নিদিলু কাৰণে মই মাৰ্কসখিনি নাপাম তেনেকুৱা এটা হেৰিলৈ বস্তুবিলাক নহয় সিস্টেমেটিক কিছুমান আছে যে তেওঁলোকক যিখিনি কোৱেশ্চন আনসাৰৰ ভুলবিলাক ধৰা হৈছিল দাঙি ধৰা হৈছিল দেখুৱা হৈছিল তেওঁলোকে সেইখিনিৰ ওপৰত কাম কৰি আছে আৰু সেইখিনিৰ নাম্বাৰটো সেইখিনিৰ স্কোৰিংটো জুনে পোৱা নাই তেওঁলোকে পাব লাগে
কিন্তু আপোনালোকে যদি নিজে ভুল কৰিছে, নিজে কোৱেশ্যনৰ এনসাৰিং কৰোঁতে যদি আগতেই ভুল কৰিছে, মন কৰিব কথাটো, আগতেই যদি আপোনালোকে ভুল কৰিছে, আগতেই যদি এটা ৰং অপশ্যন আপোনালোকে বাছিছিলে, তেনেহ'লে আপোনালোকে সেইটো লৈ আপোনালোকে দাবী কৰিব নোৱাৰিব, যেটো সিস্টেমে কৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা কথা, যেটো আপোনালোকৰ হয়তো বহুতে উত্থাপন কৰিছে, বহুতে আপোনালোকে যেতিয়া জমাই দিয়া নাই, নিজৰ কোৱেশ্যনাৰিজখিনি জমা দিয়া নাই, তেনেহ'লে সেই কথাটো আহি নপৰে। তথাপিওতো মই কৈছোঁ, যেটো দ্য মোষ্ট ইম্পৰ্টেণ্ট যেটো আছিলে, সেই কথাটো আছিলে যে OMR লৈ যেটো আমাৰ যেটো বিতৰ্ক চলি আছিলে OMR লৈ, সেই OMR কথাটো উত্থাপন কৰিব লাগিছিল। হয়তো ইতিমধ্যে কৰিছে, বহুতে উত্থাপন কৰিছে। আপোনালোকে সেই বস্তুটো চাব, OMRৰ যেটো ভেজাল হৈছে, OMR লৈ যেটো কেণ্ডিডেটসকলৰ মাজত যেটো অসন্তুষ্টি আছে, এই অসন্তুষ্টিৰ কথাটো আপোনালোকে যদি ব্যক্ত কৰিছে, যদি আপোনালোকে সাবমিট কৰিছে, বহুত ভাল কথা হৈছে আৰু কৰিবলগীয়া কথা এইটো। নকৰাটো এইটো মাইনাছ পইণ্ট হ'ব পাৰে। কিন্তু এটা কথা মই তথাপিও ক'ম যে ৰিভলিউশ্যনৰ পিছত এনেকুৱা নহয়, বস্তুবিলাক এনেকুৱা নহয় যে কিবা এটা ক'লে যে হৈ গ'ল, সেইটোতো নহয়। আপোনালোকে বস্তুবিলাক চালি জাৰি চাব, আপোনালোকে বিবেচনা কৰিব। কিন্তু যিসকলে ভাবি আছিল যে এনেকুৱা কথাত কাম নহ'ব, তেনেকুৱা কথাত কাম নহ'ব, এইবিলাক বিষয় উত্থাপন কৰি কোনো লাভ নহ'ব, এই কথাবিলাক এতিয়া এটা পৰ্যায় এনেকুৱা গৈ পাইছে যে ৰিভলিউশ্যন চলি আছে আৰু চৰকাৰে কাম কৰি আছে, সেৱাই কাম কৰি আছে, এইটো আপোনালোকে গম পাইছে। কিন্তু ইয়াৰ ৰিজাল্টৰ পৰিপ্ৰেক্ষিতত আপোনালোকে কি সিদ্ধান্ত ল'ব, আপোনালোকৰ কাৰ কেনেকুৱা হ'ব, সেইটোতো এতিয়াই ক'ব নোৱাৰে। সেইটো আপুনি 7 তাৰিখলৈকে ৱেইট কৰিবই লাগিব। আৰু যেটো আপোনালোকৰ ডিফাৰেণ্ট কাইণ্ডছ অফ প্ৰব্লেমছ, যাৰ বেলেগ বেলেগ প্ৰব্লেমছ আছিলে, সেইখিনি ক্ষেত্ৰত আপোনালোকে যদি সকলোৱে মিলি আপোনালোকে ডিফাৰেঞ্চিয়েট কৰি জমা দিছে, তেনেহ'লে ভাল কথা। আৰু যদি এতিয়ালৈকে দিয়া নাই, তেনেহ'লে আৰু পেনিক কৰিব নালাগে। এতিয়া আৰু নিদিলেও আৰু সেই কথাটো চিন্তা নকৰিব, বা মই ভাবোঁ তেনেকুৱা চিন্তা কৰিব নালাগে, কাৰণ সেইখিনিৰ ওপৰত কাম কৰি আছে। কিন্তু ইণ্ডিভিজুৱেলি দিয়াটো এইখিনি ক্ষেত্ৰত ভাল, এইবিলাক ক্ষেত্ৰত ভাল, কাৰণ এইবিলাক ৰিজাল্ট এতিয়া আপোনাৰ কাৰোবাৰ প্লাছ হ'ব পাৰে, কাৰোবাৰ মাইনাছ হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। ৰিভলিউশ্যন হ'লে এনেকুৱা হ'ব পাৰে, কোনোবা যদি ভুলতে 2 নম্বৰ বেছি পাইছিল, তেওঁটো কমিবও পাৰে। এনেকুৱা নহয় যে চবৰে নম্বৰ বাঢ়িব, গতিকে সেই বস্তুটো হ'ব। আপোনালোকক মই এইখিনি কথা ক'লোঁ। বিভিন্নজনে মোক ফোন কৰিছে, একেখিনি কথাই 2-3 দিন ধৰি আপোনালোকে সুধি আছে। বিভিন্ন কাৰণত হয়তো বিভিন্ন ব্যস্ততাত বা এনেকুৱা মই ডিউটিত থকা সময়ত আপোনালোকৰ কলটো ৰিচিভ কৰিব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। এইখিনি কথা আপোনালোকে জানি লওক। আৰু তাৰপিছতো ৰাইট টু ইনফৰমেশ্যনৰ যেটো ছিষ্টেম, সেইটো সদায় থাকে। সেইটো ৰিভলিউশ্যন হোৱা নোহোৱা কিবা কিবি সেইবিলাক লৈ কেতিয়াও বাধাগ্ৰস্ত হ'ব নোৱাৰে। এইটো যিকোনো মানুহে যেতিয়াই তেতিয়াই এটা বিষয়ত ৰাইট টু ইনফৰমেশ্যন কৰিব পাৰে, RTI কৰিব পাৰে, সেইটো সদায় খোলা থাকে। আৰু এইটো কোনো কাৰোবাৰ ছাপৰ্টত এগেইনষ্টৰ কথা নহয়, মই আপোনালোকক বিষয়বিলাক জনাই দিলোঁ। আৰু এতিয়া নতুন ইয়াৰ ওপৰত ক'বলগীয়া তেনেকুৱা বৰ্তমান আজিলৈকে আৰু নতুন কোনো কথা মই যেহেতু আগতো কৈছোঁ আপোনালোকক, মই কোনো বেছলেছ কথা আপোনালোকক নকওঁ। যিখিনি ফেক্ট, যিখিনি ৰিয়েল, সেইখিনি মই আপোনালোকক ক'ম। তো এইখিনি ইয়াৰ ওপৰত আৰু বেছিকৈ মই কথা নকওঁ। কিন্তু আৰু এটা কথা মই ইয়াক যুক্ত কৰিব বিচাৰোঁ যে ইয়াৰ মাজতে, চলি থকাৰ মাজতে আপোনালোকে, মই গম নাপাওঁ আপোনালোকৰ হৈ কোনে কিমানে কি কৰিছিলে, কিন্তু মই এটা কথা আপোনালোকক কৈছিলোঁ যে মেমৰেণ্ডাম কিন্তু আপোনালোকে বিভিন্নজনক আপোনালোকে দিব পাৰে। আপোনালোকে CMক দিব পাৰে, EMক দিব পাৰে, তেনেকুৱা আৰু যাক আপোনালোকে ভাবে যে এই ক্ষেত্ৰত মেমৰেণ্ডাম দিলে ভাল হ'ব, সেইবিলাক আপোনালোকে দিব পাৰে। কিন্তু আপোনালোকৰ নিজৰ এক্টিভিটি এইখিনি আপোনালোকে নিজে নিজে কৰিব। ন্যায় পাবলৈ হ'লে এইখিনি আপোনালোকে নিজে নিজে কৰিব, আৰু হয়তো ইতিমধ্যে কৰিছে। কিন্তু ফেক্ট এইখিনি আপোনালোকক জনালোঁ। ৰিজাল্টটো ওলাবই, চিয়'ৰ ওলাব, আপোনালোকে পজিটিভ হৈ থাকক। কিন্তু এটা কথা এইটো জানিব যে সকলোৰে ৰিজাল্ট যে সমান হ'ব সেইটো নহয়। তো সেইকাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক। আৰু এইখিনি কথাই এতিয়া ৰিভলিউশ্যনলৈ কোৱা হ'ল। আৰু নিশ্চিতভাৱে নিশ্চয় আপোনালোকক জনাম, যদি আৰু কোনো ফাৰ্দাৰ তথ্য থাকে তেনেহ'লে আপোনালোকক জনোৱা হ'ব। ধন্যবাদ।